নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল মিডিয়া জেটুলৈ তো আজি আমি লৈছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 2 ৰ কোৱেশ্চন নাম্বাৰ 2 ৰ পৰা 4 লৈকে আজি আমি সলভ কৰিম দ্যাট ইজ 2 3 4 আজি আমি সলভ কৰিম যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ 1 টো সলভ কৰিছিলো 1 অৰ ABCD আমি সলভ কৰিছিলো আজি আমি 2 3 4 ধুনীয়াকৈ সলভ কৰিম তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পৰাবত ষ্টাৰ্ট কৰো তো কোৱেশ্চন নাম্বাৰ 2 টো চাওঁ কি কৈছে রাইট ইন নাম্বাৰস আপোনালোকৰ মনত আছে সাগে আগৰ ভিডিঅ'টোত আমি শিকিছিলো যে আমাক নাম্বাৰছত দিয়া আছিল কোৱেশ্চন বিলাক আৰু আমি ওয়াৰ্ডছত লিখিছিলো এবাৰ ঠিক তাৰে উল্টা দিছে এবাৰ চাও কোৱেশ্চন বিলাক আমাক ওয়াৰ্ডত লিখি কেনে দিছে এইবিলাক সব আমাক ওয়াৰ্ডত লিখি কেনে দিছে আমি লিখিব লাগিব নাম্বাৰত সংখ্যাত লিখিব লাগিব ঠিক আছে ওকে ইয়াতেও মই হেল্পৰ কাৰণে প্লেস ভ্যালু চাৰ্টখন মই ধুনিয়াকৈ সজাই লৈছো But মই এটো ৰিকমেন্ড কৰিম যে আপোনালোকে গৈ কেনে ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশন টু গৈ কেনে এবাৰ ধুনিয়াকৈ চাই লওক তাৰ পিছত এই ভিডিঅটো লৈ আহক তাতে মই ধুনিয়াকৈ প্লেস ভ্যালু চাৰ্টখন ডিসকাস কৰিছো আপোনালোকে ধুনিয়াকৈ বুজি পাব ওকে তো দেৰি নকৰাকৈ আহক ষ্টাৰ্ট কৰো ইয়াতে কি কৈছে কোৱেশ্চনটো কৈছে আমাক 3000 ওকে 3000 কৈছে তেনেহলে 1000 ৰ ঘৰত আহিব কোন 3 আহি যাব তাৰ পিছত কৈছে আমাক কি 200 তেনেহলে 100 ৰ ঘৰত কোন আহিব 2 আহিব তাৰ পিছত কৈছে 40 আৰু 5 তো 40 আহি যাব আমাৰ 10 ৰ ঘৰত দ্যাট ইজ 4 আৰু যেহেতু 40 ৰ লগত 5 কৈছে তো 1 ৰ ঘৰত আহি যাব আমাৰ 5 ইট উইল বি কি হ'ব আমাৰ মই এটা লিখি দিও 3245 1 10 100 আমি কমা ব্যৱহাৰ কৰিম ইয়াতে ওকে এটো হল আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ আহক তেনেহলে কোৱেশ্চন 2 টো চাও এতিয়া কি কৈছে Question number 2 to ki koise 12000 okay 12000 1000 to etia single digit nai 1000 to 2 digit ahi gise that is 10000 or ghor hoi jabo amar 1 আর 1000 or ghor ahi jabo amar 2 that is 12000 1000 is in double digit now to single thousand hoy to double digit 1000 ase that is 12000 10000 of 1 1000 of 2 that is 12000 তাৰ পিছত কোন আছে 700 ওকে 100 ৰ ঘৰত ইজিলি আমাক দিছে 7 লিখি দিলু তাৰ পিছত 700 আৰু কৈছে কি 80 only 80 কৈছে 80 ৰ লগত আৰু বেলেগ একো নাই ইয়াত যেনেকে 45 আছিল 1 ৰ ঘৰত আমি 5 লিখিছো ইয়াতে only 80 আছে that means 10 ৰ ঘৰত বহিব 8 আৰু 1 ৰ ঘৰত যেহেতু একো নাই তো আমি লিখি দিম কি 0 this is our answer that is 12780 কমা ইউজ কৰিব 1 10 100 1000 10000 এনেকৈ ইউজ কৰিব ওকে লিখি লওক স্ক্ৰিনশ্বট লওক ওকে আহক পটাপট নেক্সট দুটা কমপ্লিট কৰি দিও কি কৈছে 25000 তেনেহলে 10000 ৰ ঘৰত বহিব 2 আৰু 1000 ৰ ঘৰত বহিব আমাৰ 5 তাৰ পিছত কৈছে কি 300 100 ৰ ঘৰত বহিব 3 304 কৈছে অখন চাওক 10 ৰ ঘৰত ইয়াতে একো নাই 304 কৈছে তেনেহলে 10 ৰ ঘৰত বহি যাব 0 আৰু 1 ৰ ঘৰত বহিব ইটো 4 কাৰণ 300 and only 4 কৈছে সে 344 কল হয় তেনেহলে 10 ৰ ঘৰত বহিল হয় 4 1 ৰ ঘৰতো বহিল হয় 4 যেহেতু 10 ৰ ঘৰত একো নাই সো ইয়াতে হৈ যাব আমাৰ 0 it will be 25304 okay next to চাও কি কৈছে 1 লাখ লাখত গৈ পাল ওকে 1 লাখ তাৰ পিছত কি কৈছে 34000 তেনেহলে 34000 ওকে তাৰ পিছত কৈছে 700 তো 100 ৰ ঘৰত 704 কৈছে ইয়াতেও 10 ৰ ঘৰত একো নাই তো আমি বহাম 0 আৰু 1 ৰ ঘৰত বহাই দিম 4 তো কমা ভালকে ইউজ কৰিম ইয়াতেও আনসাৰটো হ'ব আনসাৰটো মই ইয়াতে লিখি দিও ইয়াতে স্পেস কম থকা বুলি ইয়াতে লিখি লৈছো মই ওকে এইটো আনসাৰ তো এইটো হল 1 10 100 কমা বহিব 1000 10000 কমা বহিব লাখ এইটো হ'ব আমাৰ আনসাৰটো ধুনিয়াকৈ স্ক্ৰিনশ্বট লওক আৰু লিখি লওক আপোনালোকে ঠিক আছে ওকে ওকে এবাৰ হক 3 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে কোৱেশ্চনটোত কৈছে আমাক যে write the largest and the smallest number from the following ইয়াতে কেইটামান নাম্বাৰ দিয়া আছে
তাৰে ভিতৰত ওলাব দিছে যে কোনটো নাম্বাৰ আটাইতকৈ ডাঙৰ আৰু কোনটো নাম্বাৰ আটাইতকৈ সৰু এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ডিজিটছ বিলাক এবাৰ সৰুকে কাউন্ট কৰি ললে হ'ল কেইটা ডিজিটছ আছে কেইটা সংখ্যা আছে এটা দুটা তিনিটা তো তিনিটা সংখ্যা এটা দুটা তিনিটা তিনিটা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 ইয়াতে 1 2 3 ইয়াতে আকৌ 3 ইয়াতে 1 2 3 4 ইয়াতে 4 ইয়াতে আকৌ 1 2 3 4 ওকে ইয়াতে আমি ইজিলি দেখা পাই আছো যে কোনটো ডাঙৰ হ'ব যোনটোত পাঁচটা সংখ্যা আছে ইট উইল বি 69875 কো ডাঙৰ কোন হ'ব লাৰ্জেস্ট হ'ব আমাৰ তো লাৰ্জেস্ট কোন হ'ব আমাৰ এটো হ'ব আমাৰ 69875 আমি পাই গলো এটো স্মলেস্ট টু চাও স্মলেস্ট কোনটো হয় যেন লাগিছে ইয়াতে সব মাত্ৰ এই গিটাতে তিনিটা ডিজিটস আছে ইয়াৰে তিনিটা ডিজিটস আছে ইয়াতেও তিনিটা ডিজিটস আছে আৰু ইয়াতেও তিনিটা ডিজিটস আছে তো এই গিটাৰ ভিতৰতে কোনবা এটা আটাইতকৈ সৰু নাম্বাৰ হ'ব তো এখিনি মই ধুনিয়াকৈ ৰাপ কৰি দিছো এই দুটা মই ৰাপ কৰি দিছো আৰু এটো মই ৰাপ কৰি দিছো এটা ফোকাস এই তিনিটা ৰাখক আপোনালোকে কোনটো ডাঙৰ কক 370 সৰি কোনটো সৰু কক 317 টো সৰু না 652 সৰু না 600 টো সৰু তো আমি গমে পাও যে আটাইতকৈ সৰু হ'ব 370 তো স্মলেস্ট আমাৰ কোন হ'ব স্মলেস্ট হ'ব আমাৰ 317 টো হ'ব ভেৰি ইজি জাস্ট নাম্বাৰ বিলাক চাও তাৰ পিছত যদি সেম নাম্বাৰ থাকে তাৰে মাজত চাও ইজিলি ওলাই আহিব ওকে লিখি লওক আৰু স্ক্ৰিনশ্বট লৈ লওক এটো ঠিক আছে এতিয়া আহক নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো চাও ইয়াতেও বহুত কিটা নাম্বাৰ দিছে আৰু ইয়াতে দুটা ডাঙৰ নাম্বাৰ দিছে তো জাস্ট কাউন্ট কৰি লও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 6 ডিজিটস আছে 1 2 3 4 5 ইয়াতে 5 ডিজিটস আছে ইয়াতে 1 2 3 4 ইয়াতে 4 আছে 1 2 3 4 ইয়াতে 4 আছে 1 2 3 4 ইয়াতে 4 আছে ইয়াতে দেখা পাই আছো যে আটাইতকৈ ডাঙৰ কোনটো হ'ব এটো হ'ব যাৰ লগত আছে 6 ডিজিটস তেনেহলে লাৰ্জেস্ট টু ইয়াতে আমি পাই গেলো সোনকালে দ্যাট ইজ হ'ব আমাৰ কি ইয়াতে চাও এই কোৱেশ্চনটো যেতিয়া কমা বিলাক দেখি কিনে আমি আইডিয়া কৰিব পাৰো যে এটো আমাৰ ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশনৰ মতে দিছে ইয়াতে যদি আপোনালোকে চাই 1 10 100,000 10,000 100,000 কমাৰ পিছত আৰু ইয়াতে তিনিটা ডিজিটস আহি গৈছে তো এটো যোনবিলাক নাম্বাৰ দিছে এটো ইন্ডিয়ান সিস্টেমৰ মতে দিয়া নাই এটো আমাৰ ইন্টাৰনেশনাল সিস্টেমৰ মতে দিছে বাট আপোনালোকে ভয় খাব নালাগে মই এটা টপিক বনাই দিছো যে ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন হেতু গৈ কিনে আপোনালোকে চাই লব যদি কিবা ডাউট থাকে ঠিক আছে ধুনিয়াকৈ চাই লব কনসেপচুৱেল ভিডিওলৈ আৰু বুজি পাব ইয়াতে চাও এতিয়া আটাইতকৈ ডাঙৰ কামটো হ'ব এটো হ'ব it will be 123,000 এনেকে আমি ইন্টাৰনেশনাল সিস্টেমত এনেকে প্ৰনাউন্স কৰো that is 123,600 ঠিক আছে তো আটাইতকৈ ডাঙৰ এটো হ'ব এবাৰ আটাইতকৈ সৰু কোনটো হয় চাও ইয়াতে চাব ইয়াতে 6 ডিজিটস আছে ডাঙৰ ইয়াতেও 5 ডিজিটস আছে এটো ডাঙৰ তেনেহলে বাকি থাকিব এই গিটা গটে গিটাৰে আছে 4টা ডিজিটস তেনেহলে সৰু ইয়াৰে মাজতে কোনবা এটা হ'ব তো চাও আমি ভালকে চাও গে ম্যাথছ কিটা কি আছে ইয়াতে আছে 9,000 ইয়াতে আছে 8,000 আৰু ইয়াতে আছে 2,000 তো কোনটো হ'ব 9,002 ডাঙৰ হ'ব 8,002 ডাঙৰ হ'ব আমাক লাগে সৰু তেনেহলে এইটো হ'ব স্মলেস্ট হ'ব আমাৰ কোন স্মলেস্ট টু হ'ব আমাৰ 2,853 টু হ'ব আমাৰ আটাইতকৈ স্মলেস্ট আশা কৰিছো বুজি পাইছে ধুনিয়াকৈ এটা স্ক্ৰিনশ্বট লৈ লওক ওকে Okay, last question number 4 to sound ki koise yate. To question number 4 to koise write the largest and the smallest number formed by the digits 7 8 3 5. To keitaman সংখ্যা দিয়া আছে ইয়াৰ পৰা আটাইতকৈ আমি ডাঙৰ নাম্বাৰ আৰু আটাইতকৈ সৰু নাম্বাৰ বনাব লাগে ভেৰি ইজি তো প্ৰথম আমি লিখো লাৰ্জেস্ট টু লিখো ঠিক আছে সে আমি প্ৰথম লাৰ্জেস্ট টু লিখো অখন মোক কক এই দিয়া সংখ্যা কিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হয় আটাইতকৈ ডাঙৰ হয় আমাৰ 8 তো মই 8 টো আগত লিখিম তাৰ পিছত কোন ডাঙৰ হয় 8 গুছি গল তাৰ পিছত কোন ডাঙৰ হয় তাৰ পিছত আমাৰ 7 ডাঙৰ হয় তো মই 7 লিখিম তাৰ পিছত কোন বাকি থাকিল তাৰ পিছত থাকিল 5 আৰু 3 তেনেহলে 5 টো লিখিম 5 ডাঙৰ হয় আৰু আটাইতকৈ লাষ্টত মই লিখিম 3 টো তো হেনে 3 লিখি দিম তো এটো হল এই সংখ্যা কিটা দিয়াৰ পৰা দিয়া সংখ্যা কিটাৰ পৰা আটাইতকৈ ডাঙৰ নাম্বাৰ দ্যাট ইজ
8753 কমা ব্যৱহাৰ কৰিম ones tens 100 100 ৰ পিছত আমি বহাম এনেকে কমা প্লেস ভ্যালু যেটো আমি শিকিছো আমি জানো তো আমি এনেকে লিখি দিম তো it will be 8000 যদি নাম্বাৰটো কি হয় জানিব লাগে তো এনেকে চাও আমি ones tens 100 1000 that is 8753 okay next তেনেহলে smallest to চাও smallest কি হ'ব আটাইতকৈ সৰু ডিজিট ককচোন মোক ইটোৰ ভিতৰত দিয়া সংখ্যা কিটা ভিতৰত আটাইতকৈ সৰু ডিজিট কোন হয় 3 হয় তো 3 টো আগত লিখক 3 পিছত কোন হয় 5 হয় তো 5 টো আগত লিখক তাৰ পিছত 5 গল তাৰ পিছত কোন হয় 7 তো 7 টো আগত লিখক আৰু শেষত 8 টো লিখি দিও হৈ গল ইটো ones tens 100 তাৰ পিছত কমা এটো দিয়া it will be 3578 এটো হ'ব আমাৰ লাৰ্জেষ্ট আৰু এটো হ'ব আমাৰ স্মলেষ্ট ইখিনি ধুনিয়াকে লিখি লও নাইবা স্ক্ৰিনশ্বট লৈ লও তো এই যদি ভিডিওটোৰ নোটস নাইবা পিডিএফ তো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই ইখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ